IIT গুৱাহাটী ফালৰ পৰা বহুকেইটা ভেকেন্সি নতুনকৈ মুকলি কৰি দিয়া হৈছে আৰু এই যিকেইটা ভেকেন্সি মুকলি কৰিছে গোটেইকেইটা কন্ট্ৰাকচুৱেল বেচিছত হ'ব। ইয়াত যদি আপোনালোকে গ্ৰেজুৱেশ্যন পাছ কৰিছে বা মাষ্টাৰ ডিগ্ৰী কমপ্লিট কৰিছে বা PhD কমপ্লিট কৰিছে অথবা আপোনালোকে যদি কেৱল মেট্ৰিক পাছ কৰিছে তথাপিতো আপোনালোকে এই ভেকেন্সিসমূহত এপ্লাই কৰিব পাৰিব। ইয়াৰ যিটো ভেকেন্সি ওলাইছে ভেকেন্সি কেইটা আপোনালোকৰ এটা প্ৰজেক্ট আছে, প্ৰজেক্ট এছ'চিয়েট, প্ৰজেক্ট সাইন্টিষ্ট তেনে ধৰণৰ ভেকেন্সি বিলাক ওলাইছে। ইয়াত আপোনালোকৰ এটা ইন্টাৰভিউ হ'ব। ইন্টাৰভিউ ডেট 10th আগষ্ট দিছে। আপোনালোকৰ ইন্টাৰভিউ ক'ত হ'ব সেইটো প্লেচটো দি দিছে 7th ফ্ল'ৰ ৰিচাৰ্চ বিল্ডিং IIT গুৱাহাটী। ইয়াৰ যদি পজিশন বিলাকৰ কথা কওঁ ইয়াত প্ৰজেক্ট সাইন্টিষ্টৰ দুটা পজিশন ওলাইছে। 50,000 টকাকৈ আপোনালোকক দৰমহা দিব প্লাছ 20% আপোনালোকৰ HRA থাকিব আৰু মেডিকেল ফেচিলিটি আপোনালোকক দিয়া হ'ব। ইয়াৰ এপইন্টমেন্ট 11 মাহৰ কাৰণে কৰা হৈছে। ইয়াত আপোনালোকক যদি এপ্লাই কৰিব বিচাৰে আপোনালোকে PhD ডিগ্ৰী যদি আছে অথবা আপোনালোকৰ যদি মাষ্টাৰ ডিগ্ৰী আছে সায়েন্স বা হিউমেনিটি পৰত তেতিয়াহ'লে আপোনালোকে এই ভেকেন্সিত এপ্লাই কৰিব পাৰিব আৰু যদি আপোনালোকৰ 6 বছৰ এক্সপিৰিয়েন্স আছে আপোনালোকে বেছি প্ৰিফাৰেন্স পাব। দ্বিতীয় যিটো ভেকেন্সি ওলাইছে এছিষ্টেন্ট প্ৰজেক্ট ইঞ্জিনিয়াৰ। ইয়াৰ এটা ভেকেন্সি ওলাইছে। ইয়াত 30,000 টকাকৈ প্ৰতিমাহে আপোনালোকক দিব। ইয়াৰ HRA 20% প্লাছ আপোনালোকৰ মেডিকেল যিখিনি ফেচিলিটি আছে সেইখিনি দিব আৰু এই যিমানখিনি ভেকেন্সি ওলাইছে সব 11 মাহৰ কাৰণে আপোনালোকৰ পোষ্টিং হ'ব। যদিহে আপোনালোকে বেচেলৰ ডিগ্ৰী কমপ্লিট কৰিছে ইঞ্জিনিয়াৰিঙত নতুবা ডিজাইনত তেতিয়াহ'লে আপোনালোকে এই ভেকেন্সিত এপ্লাই কৰিবৰ কাৰণে এলিজিবল হ'ব। তৃতীয় যিটো ভেকেন্সি হৈছে সেইটো লেবৰেটৰী এটেণ্ডেণ্ট। ইয়াৰ এটা ভেকেন্সি ওলাইছে। ইয়াৰ প্ৰতিমাহে আপোনালোকক 10,000 টকাকৈ দিয়া হ'ব প্লাছ আপোনালোকৰ 20% HRA থাকিব লগতে মেডিকেল যিখিনি ফেচিলিটি আছে গোটেইখিনি আপোনালোকে পাব। ইয়াত আপোনালোকে কেৱল যদি হায়াৰ স্কুল পাছ কৰিছে তেতিয়াহ'লে আপোনালোকে এই ভেকেন্সিত এপ্লাই কৰিবৰ কাৰণে এলিজিবল হ'ব আৰু যদি আপোনালোকৰ এক্সপিৰিয়েন্স আছে তেতিয়াহ'লে আপোনালোকক বেছি প্ৰিফাৰেন্স দিয়া হ'ব। আপোনালোকে যদি এই ভেকেন্সিসমূহত এপ্লাই কৰিব বিচাৰিছে তেতিয়াহ'লে IIT গুৱাহাটী ৰিক্ৰুইটমেন্ট পেজত গৈ পিনি 6 আগষ্টৰ আগত আপোনালোকৰ যিখন ফৰ্ম আছে ফৰ্মখন ফিলআপ কৰি দিব। ইয়াত কোনো ধৰণৰ ফৰ্ম ফিলআপৰ ফিজ আপোনালোকৰ পৰা নলয়। আপোনালোকে ফৰ্মখন ফিলআপ কৰাৰ পাছত যদিহে আপোনালোক শৰ্ট লিষ্টেড হয় তেতিয়াহ'লে আপোনালোকক মেইলৰ থ্ৰু দি জনোৱা হ'ব। যদি আপোনালোকলৈ মেইল আহে তেতিয়াহ'লে আপোনালোকে 10 তাৰিখে গৈ পিনি ইন্টাৰভিউ এটেন্ড কৰিব লাগিব আৰু ইন্টাৰভিউ যদি ভাল হয় তেতিয়াহ'লে আপোনালোকে এই পজিশন বিলাকত পাই যাব।